Hello guys, welcome back to my channel. আজি আমি গৈ আছো নেহেৰবালিত মাঘৰ বিহু উপলক্ষে পাতি থকা আমাৰ গাঁও চাবলৈ আৰু শ্বপিং মলত। আমি শ্বৰ্টকাট ৰাস্তা দি আহি আছো খ্ৰীষ্টানপুৰী হৈ চাৰ্চ গীৰ্জাঘৰৰ মাজেদি। আপোনালোকক মাঘৰ বিহুৰ আকৌ হিয়া ভৰা ওলগ যাইছিলোঁ। আজি লাষ্ট নেহেৰবালিত আমাৰ গাঁও পাতা আজি লাষ্ট কেনে চাবলৈ যাওঁ আৰু ষ্টাইল বজাৰত যাম। ষ্টাইল বজাৰত গৈ কিবা কিবি শ্বপিং কৰি আমি ষ্টাইল বজাৰ আহি পালোহি। ষ্টাইল বজাৰত স্পীকাৰত এনাউন্স কৰিয়ে আছে। অহা ভিতৰলৈ সোমাই যাওঁ। এইবিলাক গাৰ্লছৰ মানে কিডছৰ কাৰণে এইবিলাক গ্ৰাউণ্ড বহুত ধুনীয়া। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। এতিয়া ছেকেণ্ড ফ্ল'ৰত আহিছোঁ। এয়া মেন্সৰ বা বইজৰ। তাৰপিছতে এইবিলাক চাৰ্টবিলাক বহুত ধুনীয়া ধুনীয়া চাৰ্ট আৰু তাৰপাছতে এইবিলাক চাৰ্টৰ পিচবিলাক ইমান ধুনীয়াকৈ থৈ দিয়া হৈছে। বহুত ভাল লাগিছে দেখি, এনেকৈ পূৰা চিজিল হৈ আছে ন। তাৰপিছতে আমি নেক্সট ফ্ল'ৰত যাম। ওপৰৰ যোনটো গাৰ্লছৰ হয় সেইযোৰ চাক লেহেংগা বহুত ভাল লাগিছে। এইবোৰ চাক গৰম কাপোৰ দেখিছে, গৰম কাপোৰ বহুত ধুনীয়া ধুনীয়া গৰম কাপোৰ আহিছে। ডাঙৰ মানে চেলোৱাৰ টাইপ গৰম কাপোৰবিলাক পিন্ধিবলৈ বহুত আৰাম ঠাণ্ডা দিনত। ইমান কাপোৰচীয়া জেকেট ইমান নিপিন্ধিলেও চলে আৰু। মোৰ মানে শ্বপিং মলত আহিলে বিশেষকৈ যোনটো মানে ছোৱালী মানুহৰ বা মাইকী মানুহৰ যোনটো ফ্ল'ৰ ন, সেইটো ফ্ল'ৰতে মই সোমাই থাকি ভাল পাওঁ। এই ড্ৰেছযোৰ চাওক, বহুত ধুনীয়া এই ড্ৰেছযোৰ দেখিছে। বিয়া চিয়া পিন্ধিব পাৰি। দামটো 4,000 কৈছে। মই এযোৰ উলিয়াই আনিছোঁ চাব। এইবিলাক শাৰীবিলাক বহুত ধুনীয়া। ৰ'ব, মই ড্ৰেছযোৰ উলিয়াই আনিম। মই প্ৰথমে এইখিনি দেখুৱাই লওঁ, তাৰপিছত মই ড্ৰেছযোৰ বৰ ভালকৈ দেখুৱাম। এইবিলাক ভালকৈ দেখুৱাই লৈছোঁ। এইবিলাক ছোৱালী মানুহৰ টপ, নাইটি। এয়া কিটচেনৰ ফ্ল'ৰটো একেবাৰে লাষ্ট ফ্ল'ৰ, বহুত ভাল লাগিছে। এয়া অফাৰ চলি আছে। এইবিলাক চেণ্ডউইচ বনোৱা কিবা কিবি জাৰ, কি ক'ম আৰু, এভেইলেবল বস্তু আছে। মানুহ যোন লোক মানে যোনবিলাক আহিছে, যোনবিলাক বন্ধু আহিছে, যোনসকল বন্ধু আহিছে ন, তেওঁলোকেতো জানেই ষ্টাইল বজাৰ কেনেকুৱা। নহা চাগে কোনোৱে নাই। মই ভাবিছোঁ ষ্টাইল বজাৰলৈ আহিছোঁ যেতিয়া এটা ভিডিঅ' কৰি দিওঁ। এইযোৰ চাওক, কাপোৰযোৰ মই উলিয়াই আনিছোঁ। কাপোৰযোৰ বহুত দীঘল, বহুত দীঘল। মই সোমাই মানে লুকাই থাকিম নেকি, মোতকৈ বহুত দীঘল। কিটচেনৰ ষ্ট'ভ। ফাইনেলি আমি এয়া লৈ লৈছোঁ। এতিয়া যামগৈ। বহুত সময় কটালোঁ ইয়াত। আৰু মাঘৰ বিহুৰ আমাৰ গাঁৱতো যাবলগীয়া আছে, নেহেৰুবালি। এয়া ল'লোঁ, আহিছোঁ এতিয়া লৈ লৈছোঁ ষ্টাৰ বজাৰত। আপোনালোকে আহক, বহুত অফাৰ চলি আছে মাঘ বিহু উপলক্ষে। এয়া খুৰাই মোনাত ভৰাই দি আছে। হেল্ল' কৰি দিয়ক। হেল্ল'। গাইছ, এতিয়া আমি নেহেৰুবালি গৈ আছোঁ মাঘৰ বিহুৰ উপলক্ষে পাতি থকা আমাৰ গাঁও চাবলৈ। এয়া আমি আহি পালোঁহি। ইয়াত আহি বৌক লগ পালোঁ, বৌহঁতক লগ পাইছোঁ। এয়া মোৰ ভতিজাটো ইয়াত উঠি জ্বলি আছে, মানে গাড়ী উঠিছে, ঘূৰিছে। ভাল লাগে সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ উঠি থাকিলে। ডাঙৰ ডাঙৰ চকুৰিবিলাক অহাহেঁতেন তাত উঠিলোঁ হয়, ভাল লাগে দেখি পেলাই। মোৰো উঠিবলৈ মন গৈছে। পিছে মাঘৰ বিহুত কোন কোন আহিছে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল, আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আগলৈ মই ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাবলৈ মানে চেষ্টা কৰিম, যাতে আপোনালোকক মনোৰঞ্জন কৰিব পাৰোঁ। এয়া মাংস, এয়া ঘটি গৰম। বন্ধুসকল, মোৰ এনেকুৱা হাঁহি উঠিছে ইয়াৰ নাম শুনি। প্ৰথমে মোক যেতিয়া কৈছে ঘটি গৰম বুলি, মই বহুত কিবা কিবিয়ে শুনিলোঁ কাণখনেৰে। কি গৰম শুনিছোঁ ঠিক নাই। আপোনালোকে নিজে গেছ কৰক মই কি গৰম শুনিছোঁ যেনেকৈ কৈছে। আৰু মোক দাদাজনে ৰখাই থৈ দিছে। আগৰ কেইজনক দি আছে আৰু মোক একেবাৰে লাষ্টত দিব, বুজিছে। মই একেবাৰে লাষ্ট আৰু সকলোকে দি আছে। মই সেই তেতিয়াৰ পৰা ৰৈ আছোঁ, দিয়াই লাগি আছে। আৰু বহুত কষ্ট কৰি মই ভিডিঅ'বিলাক উঠাই আছোঁ। ভিডিঅ' ভালকৈ কৰিব পৰা নাই। মানুহৰ ভিৰত মানে মোবাইল চোবাইল হাতৰ পৰা পৰি যায় বুলি ভয় লাগে। ইমান ভিডিঅ' নকৰোঁ আৰু আজিলৈ ইমানখিনিয়ে হৈছে আৰু এইখিনি দেখুৱাই লৈছোঁ আপোনালোকক শেষ ভিডিঅ'। আৰু এইখিনি লৈ
কি খাইছোঁ আজি ইয়াত আপোনাৰ ঘটি গৰম, তাৰপিছতে বন বগৰী, চানা আৰু পুস্কা, তাৰপিছতে আকৌ ভেলমুড়ি খাইছোঁ, ভাল লাগিছে। সেয়া খোৱা নেদেখুৱালোঁ আৰু সেয়া ইমান ভিৰ আছে, মানুহে ঠেলিয়াই গোটেই ক'ৰবাতে পেলাবগৈ, মহতিয়াই পেলাব। এয়া ঘটি গৰম। চ' আজিলৈ ইমানেই।